মৰিত নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ এইবেলি 92 সংখ্যক আমাৰ 14 নৱেম্বৰত আৰম্ভ হ'ব আৰু 26 নৱেম্বৰলৈকে আমাৰ 13 দিনীয়া বিস্তৃত ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে পালন কৰা হ'ব। আমাৰ বিশেষকৈ ধৰ্মীয় দিশটোক বেছি গুৰুত্ব দিয়া হ'ব, যেনেকৈ পুৱাৰ প্ৰসংগ, ভাগৱত পাঠ, লগতে আমাৰ ওজাপালি অনুষ্ঠান থাকিব, ভকত ভোজন থাকিব আৰু এই ধৰ্মীয় দিশটোৰ লগত সংগতি ৰাখি আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মঞ্চত বিভিন্ন আমাৰ মেগা নৃত্য আমাৰ পৰম্পৰা থাকে, এই বছৰ আমাৰ মেগা নৃত্য থাকিব। লগতে পশ্চিমবংগৰ পৰা মৃন্ময় শিল্পীসকলে তেওঁলোকৰ প্ৰতিভা ইতিমধ্যে প্ৰায় নিৰ্মাণ কৰি উলিয়াইছে। লগতে এইবাৰ কলিকতাৰ পৰা আমন্ত্ৰণ জনোৱা আমাৰ তেওঁলোকে যিসকল হাজাৰ মানুহ আছে তেওঁলোকৰ কামবোৰ প্ৰায় সম্পূৰ্ণ কৰিছে। এই বছৰ বিশেষ আকৰ্ষণ অসমৰ বছৰ বছৰ শিল্পীসকলক ইয়াত নিমন্ত্ৰণ জনোৱা হৈছে। লগতে এটি বিশেষ আকৰ্ষণ হ'ল আমাৰ নামনি অসমত ভাওনা অনুষ্ঠান নাই। ভাওনা অনুষ্ঠান খুবেই আমাৰ কম। আমাৰ যিটো ইয়াত পুতলা ৰাস হয়, মানৱ ৰাস আমাৰ ইয়াত নহয়। এই বছৰ আমি ভাওনা অনুষ্ঠান লখিমপুৰৰ ঘিলামৰাৰ পৰা আমন্ত্ৰণ জনাইছোঁ। লগতে আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে আমি সমূহ ৰাইজলৈ আহ্বান জনাইছোঁ, আহক নগৰবেৰা ৰাস উপভোগ কৰক। মৰিত নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ এইবেলি 92 সংখ্যক আমাৰ 14 নৱেম্বৰত আৰম্ভ হ'ব আৰু 26 নৱেম্বৰলৈকে আমাৰ 13 দিনীয়া বিস্তৃত ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে পালন কৰা হ'ব। আমাৰ বিশেষকৈ ধৰ্মীয় দিশটোক বেছি গুৰুত্ব দিয়া হ'ব, যেনেকৈ পুৱাৰ প্ৰসংগ, ভাগৱত পাঠ, লগতে আমাৰ ওজাপালি অনুষ্ঠান থাকিব, ভকত ভোজন থাকিব আৰু এই ধৰ্মীয় দিশটোৰ লগত সংগতি ৰাখি আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মঞ্চত বিভিন্ন আমাৰ মেগা নৃত্য আমাৰ পৰম্পৰা থাকে, এই বছৰ আমাৰ মেগা নৃত্য থাকিব। লগতে পশ্চিমবংগৰ পৰা মৃন্ময় শিল্পীসকলে তেওঁলোকৰ প্ৰতিভা ইতিমধ্যে প্ৰায় নিৰ্মাণ কৰি উলিয়াইছে। লগতে এইবাৰ কলিকতাৰ পৰা আমন্ত্ৰণ জনোৱা আমাৰ তেওঁলোকে যিসকল হাজাৰ মানুহ আছে তেওঁলোকৰ কামবোৰ প্ৰায় সম্পূৰ্ণ কৰিছে। এই বছৰ বিশেষ আকৰ্ষণ অসমৰ বছৰ বছৰ শিল্পীসকলক ইয়াত নিমন্ত্ৰণ জনোৱা হৈছে। লগতে এটি বিশেষ আকৰ্ষণ হ'ল আমাৰ নামনি অসমত ভাওনা অনুষ্ঠান নাই। ভাওনা অনুষ্ঠান খুবেই আমাৰ কম। আমাৰ যিটো ইয়াত পুতলা ৰাস হয়, মানৱ ৰাস আমাৰ ইয়াত নহয়। এই বছৰ আমি ভাওনা অনুষ্ঠান লখিমপুৰৰ ঘিলামৰাৰ পৰা আমন্ত্ৰণ জনাইছোঁ। লগতে আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে আমি সমূহ ৰাইজলৈ আহ্বান জনাইছোঁ, আহক নগৰবেৰা ৰাস উপভোগ কৰক।